আৰু পিছত আমাৰ কি আছে চালি ডেন্স আৰু এই চালি ডেন্সও কিন্তু কি হৈছে চালি ডেন্সও হৈছে আমাৰ সত্ৰীয় নৃত্যৰে এটা ভাগ হয় সত্ৰীয় নৃত্যৰ বহুকেইটা ভাগ আছে যাৰ সম্পৰ্কে আমি কি কৰিম মই ভাবিছো এটা স্পেসিফিক ক্লাস হেয়া লৈ আহো যত অকল সত্ৰীয় নৃত্যৰ যিবোৰ ডেন্স ফৰ্ম আছে বিভিন্ন ধৰণৰ হেয়া আমি তাত আলোচনা কৰিম ঠিক আছে এতিয়া চালি সম্পৰ্কে কি হৈছে দুটা কাহিনী ইয়াতে জড়িত হৈ আছে প্ৰথমে কিছুমান মানুহে কয় যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া গৰু চৰাব গৈছিলে তেতিয়া যেটো নৃত্য প্ৰদৰ্শন কৰিছিলে সেই নৃত্যই হৈছে চালি নৃত্য আৰু কিছুমানৰ মতে কিছু সংখ্যক মানুহে এটোও কয় যে ময়ূৰে যেনেকে চালি ধৰে সেই চালি ধৰাৰ দৰে এই নৃত্যটো প্ৰদৰ্শন কৰাৰ বাবে তাক কি বুলি কোৱা হয় চালি নৃত্য বুলি কোৱা হয় আৰু পূৰ্বে কি কৰিছিলে পুৰুষে মহিলাৰ ৰূপ লৈ পিনে এই নৃত্য প্ৰদৰ্শন কৰিছিলে বুজি পাইছে আৰু খাটি চালি আৰু কি হৈছে ৰজাঘৰীয়া চালি দুটা ষ্টাইল আছে চালি নৃত্যৰ বুজি পাইছে আৰু আধুনিক ব্যৱস্থাপনাত অভিনয় অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে নৃত্যসমূহত অভিনয় অংগী অধিক গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত হৈ পৰিছে